ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 6ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 3 থকা এ কিউৰিয়াছ মাইণ্ড নামৰ এই লেসনটোৰ এক্টিভিটিবোৰক সমাধান কৰি দিম গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা ইয়াত দিয়া আছে যে লেটস ফাইন্ড আউট হাউ মাচ উই হেভ আন্ডাৰষ্টুড আমি জানো যে আমি কিমানখিনিনো বুজি পাইছোঁ এক্টিভিটি 1 টো দিয়া আছে আনসাৰ দ্য ফলোইং কুৱেশ্যনছ তলৰ কুৱেশ্যনবোৰৰ আনসাৰবোৰ কৰিব দিছে কুৱেশ্যন 8 খুদিছে হু was the scientist that Mira was talking about মীৰাই যিগৰাকী বিজ্ঞানীৰ বিষয়ে কথা কৈ আছিল সেই বিজ্ঞানীগৰাকীৰ নাম বা সেই বিজ্ঞানীগৰাকী কোন আছিল বুলি সুধিছে ইয়াৰ আনসাৰত আমি লিখিব পাৰো C.V. Raman was the scientist that Mira was talking about C.V. Raman আছিল সেই বিজ্ঞানীগৰাকী যিগৰাকী বিজ্ঞানীৰ বিষয়ে মীৰাই কথা কৈ আছিল question with দিয়া আছিল what was the name given to the discovery made by C.V. Raman C.V. Ramanৰ দ্বাৰা আৱিষ্কাৰ কৰা আৱিষ্কাৰটোৰ নাম কি দিয়া হৈছিল ইয়াৰ আনসাৰত আমি লিখিব পাৰো Raman effect was the name given to the discovery made by C.V. Raman C.V. Ramane যি আৱিষ্কাৰ কৰিছিল সেই আৱিষ্কাৰৰ নাম দিয়া হৈছিল Raman effect question C2 দিয়া আছিল what is the root of many discoveries and inventions বহু আৱিষ্কাৰবোৰ আৰু উদ্ভাৱনবোৰৰ ৰুটটো বা শিপাটো কি হয় বুলি সুধিছে ইয়াৰ আনসাৰত আমি লিখিব পাৰো curiosity is the root of many discoveries and inventions বহু আৱিষ্কাৰবোৰৰ আৰু উদ্ভাৱনবোৰৰ শিপা হ'ল curiosity বুলি কৈছে curiosity মানে হ'ল কৌতূহল মানে জানিব ইচ্ছা কৰা যেটো মন হেতু question দিয়া আছিল in which year did C.V. Raman win the Nobel Prize কোন বৰ্ষত বা কোন বছৰত C.V. Ramane নোবেল বঁটা লাভ কৰে বা লাভ কৰিছিল ইয়াৰ আনসাৰত আমি লিখিব পাৰো C.V. Raman won the Nobel Prize in 1930 C.V. Ramane 1930 চনত নোবেল বঁটা লাভ কৰে question ইটোত সুধিছিল what question did Orgo ask Nikita অৰ্গয়ে নিকিতাক কি প্ৰশ্ন সুধিছিল আৰু কুৱেশ্যনৰ দ্বিতীয়টো পাৰ্টত সুধিছিল why was Nikita irritated by the question অৰ্গয়ে যেটো প্ৰশ্ন সুধিছিল তাৰ দ্বাৰা নিকিতাই কিহৰ বাবে ইৰিটেট হৈ গৈছিল বা তাইৰ আমনি লাগিছিল বা বিৰক্ত হৈ গৈছিল ইয়াৰ আনসাৰত আমি লিখিব পাৰো Orgo asked Nikita that why does the color of the sky changes at different times অৰ্গয়ে নিকিতাক সুধিছিল যে কিহৰ বাবে আকাশখনে তাৰ ৰংবোৰ বিভিন্ন সময়ত সলনি কৰি থাকে তাৰ পিছত আমি লিখিব পাৰো Nikita was irritated by Orgo's silly questions নিকিতায়ে অৰ্গৰ যি silly questions বোৰ আছিল বা মূৰ্খ প্ৰশ্নবোৰ বা উল্টা-পুল্টা প্ৰশ্নবোৰ সুধি আছিল তাক লৈ মানে বিৰক্ত হৈ গৈছিল আমনি পাইছিল question F2 দিয়া আছিল we will surely keep this in mind next time আমি পাছৰ বাৰৰ পৰা এটো মনত ৰাখিম what would Orgo and Nikita keep in mind Nikita আৰু অৰ্গয়ে কি মনত ৰাখিব
সেইটো কথা সুধিছে ইয়াৰ আনসাৰ আমি লিখিব পাৰো অৰ্গো উইল কিপ দিস ইন মাইন্ড that অৰ্গোয়ে এইটো মনত ৰাখিব যে it's important to consider the person is busy or not before asking that person a question মানে কোনো এজন ব্যক্তিক যেতিয়া প্ৰশ্ন সুধিব অৰ্গয়ে তেতিয়া হি মানে জানি ল'ব যে মানুহজন বিজি আছে বা ব্যস্ত আছে নে নাই তাৰ পাছতহে প্ৰশ্ন কৰিব এণ্ড নিকিতা উইল কিপ দিস ইন মাইন্ড আৰু নিকিতাই এইটো মনত ৰাখিব that যে she does not dismiss questions straight away মানে পুনে পুনে প্ৰশ্নটো খাৰিজ নকৰিব she will politely ask the person to wait মানে যিগৰাকী ব্যক্তিয়ে নিকিতাক প্ৰশ্ন সুধিব সেই গৰাকী ব্যক্তিক নিকিতাই নম্ৰতাৰে ক'ব যে অলপ সময় ৰখক এক্টিভিটি 2 to দিয়া আছে say whether the following statements are true or false তলৰ যিবোৰ statement দিয়া হৈছে সেই statementবোৰ true নে false হেতু ক'ব দিছে মই ইয়াত লিখি দিছো তোমালোকে দেখা পাইছে প্ৰথমটো statement দিয়া আছে নিকিতা knew নিকিতাই জানিছিল why the color of the sky changes at different times কিহৰ বাবে আকাশখনৰ ৰং বিভিন্ন সময়ত সলনি কৰি থাকে হেতু নিকিতাই জানিছিল বুলি ইয়াতে দিয়া আছে এটো হ'ব false কাৰণ জানা নাছিল ভিটো দিয়া আছে National Science Day is observed on 28 February এটো ট্ৰু বা সত্য হয় সেই কাৰণে ইয়াতে মই ট্ৰু বুলি লিখিছো সিটো দিয়া আছে CV Raman was born in Calcutta মানে CV Ramanৰ জন্ম হৈছিল কলকাতাত হেতু হ'ব false ডিটো দিয়া আছে Raman was not good in his studies Raman তাৰ পঢ়াশুনাত ভাল নাছিল এটো হ'ব false কাৰণ ভাল আছিল Raman পঢ়াশুনাত ইটো দিয়া আছে Raman read his last on November 21st 1970 1970 চনৰ 21 নৱেম্বৰত তেখেতে শেষৰটো উখা লৈছিল বা তেখেতৰ মৃত্যু হৈছিল এটো বুজাব বিচাৰিছে সো এটো হ'ব ট্ৰু এফটো দিয়া আছে Mira was happy about Orgo asking questions Mira খুশি হৈছিল যে অৰ্গয়ে প্ৰশ্ন সুধিছিল সো এটো হ'ব ট্ৰু এতিয়া আহিছো এক্টিভিটি 3 to লৈ এক্টিভিটি 3 to দিয়া আছে put a tick on the correct option আমি যেটো শুদ্ধ বিকল্প তাত এই কারেক্ট যেটো টিক এটো দিব লাগিব এটো দিয়া আছে Raman was awarded the Bharat Ratna in এটো হ'ব এই দুইটো 1954 বিটো দিয়া আছে CV Raman won the Nobel Prize for এটো হ'ব এক নম্বৰটো discovering the Raman effect Raman effect যেটো আৱিষ্কাৰ কৰিছিল তাৰ বাবে নোবেল প্ৰাইজ পাইছিল CV Ramane সিটো দিয়া আছে CV Raman born in এটো হ'ব এক নম্বৰটো তিৰুভানাইকাৱাল দিটো দিয়া আছে National Science Day is observed to এটো আমি এই 3 নম্বৰটো লগত মিলাব লাগিব মানে এটো হ'ব শুদ্ধ বিকল্পটো to commemorate the discovery of Raman effect Raman effector যি আৱিষ্কাৰ তাৰ প্ৰতি সন্মান জনাই তেখেতৰ সন্মান দি এইটো দিন ন্যাশনাল সায়েন্স ডে বা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয় ইটুত দিয়া আছে নিকিতা পেইন্টেড দ্য স্কাই ইয়াত আমি এই ৰেডটো তাত টিক কৰি দিম কাৰণ এইটো হ'ল কাৰেক্ট অপচন Activity 4 to দিয়া আছে read the lesson to complete the timeline given below one is done for you ইয়াতে এটা টাইমলাইন দিয়া হৈছে 1888 1930 তাৰপিছত 1954 and then একেবাৰে শেষত 1970 এটো দিয়া আছে সো প্ৰথম এটা কৰি দিয়া আছে আমাৰ কাৰণে এটো 1888 ইয়াত দিয়া আছে বাৰ্থ অফ CV Raman মানে CV Ramanৰ জন্ম হৈছিল তাৰপিছত দিয়া আছিল 1930 এটো হ'ব CV Raman was awarded the Nobel Prize মানে CV Ramanক নোবেল বঁটা দিয়া হৈছিল 1930 চনত তাৰপিছত দিয়া আছে 1954 মানে 1954 চন এটো হ'ব CV Raman was awarded Bharat Ratna
CV ৰমনক ভাৰত ৰত্ন যিটো বঁটা সেইটো প্ৰদান কৰা হৈছিলে 1954ত আৰু একেবাৰে শেষত এইটো 1970 বুলি দিয়া আছে ইয়াত আমি লিখিম CV ৰামন passed away মানে CV ৰামনৰ মৃত্যু হৈছিল সো ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক এক্টিভিটি 4লৈকে সমাধান কৰি দিলো ইয়াৰ পাছৰ এক্টিভিটিবোৰক পাছৰ ভিডিঅ'টোত সমাধান কৰি দিম গতিকে এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি যোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা